নমস্কাৰ বন্ধু-বান্ধৱীসকল অসম সচিবালয়ত আসাম সেক্ৰেটাৰিয়েটত পুনৰ পদ খালী হৈছে মাহিলী দৰমহা যথেষ্ট ধুনীয়া 13 তাৰিখৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব তো ভিডিঅ'টোত কম সময়তে গোটেইখিনি তথ্য জনাম কি পদ আহিছে কি কোৱালিফিকেশ্যন লাগিব আবেদন কিদৰে কৰিব লাগিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পিডিএফত বৰ্তমান যথেষ্ট ডিসকাউন্ট দি থকা হৈছে 152 টকাৰ পিডিএফ মাত্ৰ 95 টকাত কিনিব পাৰে আৰু 85 টকাটো আছে গ্ৰেড 4ৰ তো আপোনালোকে যদি বিচাৰে assamgkpdf.com ভিজিট কৰি এখন কিনি ল'ব তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট অসম লোক সেৱা আয়োগে এই এক্সামটো কণ্ডাক্ট কৰিব ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ ভেকেন্সি হয় 13 ছেপ্টেম্বৰ 2024 ৰ পৰা অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু 3 অক্টোবৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তো ইয়াতে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ইংলিছৰ মুঠ পোষ্ট আছে 26টা আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ল্যাঙ্গুৱেজৰ আছে 10টা এনেকৈ মুঠ 36টা পোষ্ট আছে আৰু ক্যাটেগৰি ওয়াইজ ইয়াতে গোটেইখিনি ভগাই দিছে তো আপোনালোকে এডভাৰটাইজমেন্টটো ডেসক্ৰিপচনৰ লিংকৰ পৰা চাই ল'ব পাৰিব আৰু ইয়াতে দৰমহাৰ যেটো নিৰিখ 22000 ৰ পৰা 97000 গ্ৰেড পে 9400 টকা এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত মন কৰক মিনিমাম এডুকেশনাল কোৱালিফিকেশন ইজ পাস দ্য ডিগ্ৰী এক্সামিনেশন অৰ ইকুইভেলেন্ট এক্সামিনেশন অৰ্থাৎ যিকোনো গ্ৰেজুৱেচন কৰিছে তেনেহলে এপ্লাই কৰিব পাৰিব ইয়াত লগতে আপোনাৰ ষ্টেনোগ্ৰাফিৰ প্ৰফিচিয়েন্সি থাকিব লাগিব অৰ্থাৎ ষ্টেনোগ্ৰাফি কোৰ্সটো কৰা হ'ব লাগিব আপুনি ষ্টেনোগ্ৰাফি কৰিলেহে এই ষ্টেনোগ্ৰাফিৰ প্ৰফিচিয়েন্সি থাকিব বয়সৰ সময়সীমা হৈছে 21 বছৰৰ পৰা 38 বছৰলৈকে তাৰোপৰি এসসি এসটি 43 লৈকে পাৰিব ওবিসি 41 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰোপৰি ফিজিক্যালি হ্যান্ডিক্যাপ হলে আপ টু 10 ইয়াৰ লৈকে এজ ৰিলেক্সেশন দিয়া হৈছে তো আবেদন মাসুলটো অকনমান বেছি ইয়াতে 297 টকা জেনাৰেল ক্যান্ডিডেটৰ বাবে এসসি এসটি ওবিসি ৰ বাবে 197 টকা বিপিএল সাৰ্টিফিকেট থাকিলে 47 টকা আৰু পিডব্লিউডি ক্যান্ডিডেট হলে 47 টকা 20 পইচাৰ তো অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এপিএসসি ৰ ওয়েবসাইটত ৰেজিষ্টাৰ কৰা হ'ব লাগিব এপিএসসি ৰ ওয়েবসাইটত এতিয়াও ৰেজিষ্টাৰ কৰি ল'ব পাৰিব আৰু ৰেজিষ্টাৰ কৰি আপোনালোকে লগইন কৰি ডাইৰেক্টলি এই পোষ্ট কেটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যেটো সিলেকশন প্ৰক্ৰিয়া সেই সিলেকশন প্ৰক্ৰিয়াটোত প্ৰথমতে এটা ষ্টেনোগ্ৰাফাৰ প্ৰফিচিয়েন্সি টেষ্ট হ'ব আৰু হেতু কোৱালিফাই কৰিলে আপোনালোকে ৰিটেন টেষ্ট দিব লাগিব আৰু ৰিটেন টেষ্টৰ সিলেবাসটো এনেকুৱা ইংলিশ জেনাৰেল নলেজ এণ্ড এবিলিটি টু কম্পিউটাৰ আৰু তাৰ পাছত জেনাৰেল নলেজ এনেকৈ মুঠ 100 নম্বৰৰ এখন প্ৰশ্ন কাকত থাকিব তো এইখিনি আছিল এডভাৰটাইজমেন্টৰ বিষয়ে আৰু এইবিলাক এক্সামৰ বাবে যদি অসমীয়া ইংৰাজী মাধ্যমৰ পিডিএফ বিচাৰে assamgkpdf.com ভিজিট কৰিব ষ্টেনোগ্ৰাফাৰ বাবে পিডিএফ কম দিনৰ ভিতৰত আমি এভেইলেবল কৰিম assamgkpdf.com তো আপোনালোকে ভিজিট কৰি থাকিব ধন্যবাদ